মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহযুদ্ধ কৰাৰ বাবে পৰিকল্পনা কৰিছে। সেই জালত আমি ভৰি দিব নালাগে। এই মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গৃহযুদ্ধ কৰাৰ কাৰণে এটা পৰিকল্পনা কৰিছে, তাৰ জালত আমি ভৰি দিব নালাগে। চৰকাৰী ভূমি বেদখল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়ক অৱমাননা কৰিছে চৰকাৰখনে। উচ্ছেদ কৰিবলগীয়া লোকক 21 দিনৰ আগত জাননী দিব লাগিব বুলি ৰায়দানত উল্লেখ আছিল। মানুহ গুলিয়াই মাৰিছে, আমি মাৰক বুলি কম নেকি? যে গভৰ্ণমেণ্ট মাটিত যদি কোনোবাই উচ্ছেদ কৰে তেতিয়া 21 দিনৰ আগত জাননী দিব লাগে। খবৰ ল'বলৈহে কংগ্ৰেছৰ সজাতি দল গৈছিল। এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ট্ৰেডিঙৰ কথা বতৰাবিলাক তল পেলাবৰ কাৰণেই এতিয়া এটা নতুন এটা ইছ্যু এটা তৈয়াৰ কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিভিন্ন ধৰণেৰে বিফল হৈছে, এটা গৃহকন্দল লগাবৰ কাৰণে তেওঁ এটা বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে, ৰাইজে বুজি পাইছে। সামগ্ৰী শিলৰ বেপাৰ চলাই অহা বিতৰ্কিত গান্ধীৰ নামলৈ কেতবোৰ মন্তব্য কৰিলে হুছেইনে। আজি সামগ্ৰীলৈ মন্ত্ৰী পীযুষ হাজৰিকা কিয় আহিছিল তাৰো ব্যাখ্যা আওপকীয়াকৈ কৰিলে ৰকিবুলে। আজি সেই মানুহখিনিক তাত খবৰ ল'বলৈ যোৱাটো কি আপোনাৰ অন্যায় হৈছে? গতিকে তাতে বুজিব লাগে যে তাত কি জড়িত হৈ আছে। মিনিমাম 21 দিনৰ নিদিয়াকৈ হাইকোৰ্টে মানা কৰি থৈছে যে চৰকাৰে কোনো ধৰণৰ এভিকশ্যন কৰিব নালাগে। যদি যোৱাকালি বহিছে তেতিয়া বেলেগ কথা। ইমান দিনৰ আগৰ এই মানুহখিনিক আৰু হত্যা কৰিছে। হত্যা কৰা মানুহখিনি ইমান বৰ্বৰ হৈ গ'ল নে আমাৰ মানুহবিলাক? যে আমি গৈ পেলাই খবৰ ল'বলৈ যোৱা মানুহখিনিকো তেনেধৰণে কৰিছে, মই শুনা নাই, মই এইমাত্ৰ কৰিলোঁ। গতিকে এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ জালত ভৰি দিব নালাগে। সময় আছে, সময় আপোনাৰ সকলো কথা উত্তৰ দিব। এই কথা বতৰাবিলাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি হতাশ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বিভিন্ন ধৰণেৰে তেওঁক বিভিন্ন সমস্যাই আগুৰি ধৰিছে। এটা এটা সমস্যা তেওঁ সমাধান কৰিবলৈ পৰা নাই। আজি আপোনাৰ ল'ৰা ছোৱালীবিলাকক মদাহী বনাইছে। আজি মই চামগুৰিত থিয় হৈ ওচৰতে আমাৰ ড্ৰাগছৰ কোবত থাকিব নোৱাৰা এটা অৱস্থা হৈছে। বিভিন্ন ধৰণৰ মদৰ দোকান বেছিকৈ খুলি দিছে। আমাৰ হাইস্কুল আজি বন্ধ কৰি দিছে। টি গাৰ্ডেনৰ এৰিয়াত স্কুল বন্ধ কৰি দিছে। আৰু আমি শুনিছোঁ কোনোবা মন্ত্ৰীয়ে আহি ইয়াত আজি ৰাস্তা উদ্বোধন কৰিছে। সেই ৰাস্তাটো ভাঙিল কেনেকৈ? অভাৰলোড গাড়ী কাৰ? মই এতিয়া আজি অফিচিয়েলি কৈ আছোঁ, কাৰ? গান্ধী বোলা এজনৰ। আজি মন্ত্ৰী ডাঙৰীয়াই ইয়াত আহি ৰাস্তা উদ্বোধন কৰিব অহা নাই। তেওঁৰ ব্যৱসায়ৰ কিবা লেনদেনত গণ্ডগোল হৈছে, সেইটো খবৰ কৰিবলৈ আহিছে। আছেনে নাই তেওঁ কওক? গান্ধী বোলা মানুহজনে ইয়াত যে টি গাৰ্ডেনৰ সহজ সৰল মানুহৰ মাটি আত্মসাৎ কৰিছে, সেই কথা তেওঁ জানে নে নাজানে? ইয়াত যে শিলৰ কোৱাৰীবিলাকত যে আপোনাৰ যে গান্ধীয়ে যে অত্যাচাৰ কৰিছে, সেই কথাবিলাক জানে নে নাজানে? এতিয়া মানুহবিলাকে তাত দুটা কিবা কৰি পেলাই খায়, তাতো তেওঁলোকৰ চকু। গান্ধী বোলা এজনক মাতি আনিছে, আজি ক'বলৈ ভয় কৰে আৰু বহুতক মেনেজো কৰি থৈ দিয়ে। গান্ধী বোলা এজনেতো মাজতে আপোনালোকৰ সন্মুখতে এখন মিটিং কৰিছিল হেৰিয়াত, ৰাস্তা ঘাট বেয়া হোৱাৰ কাৰণে। অভাৰলোডৰ গাড়ীয়ে তেওঁলোকৰ বেয়া কৰিছে, তেওঁলোকৰ গাড়ীয়ে বেয়া কৰিছে। অভাৰলোডৰ গাড়ী ক'ৰবাত থাকিব নোৱাৰা এটা হৈছে। চামগুৰি আইবিত বহি কোন এছপিয়ে তেওঁৰ গান্ধীক একেলগে গাড়ীত উঠাই লৈ গৈছিল? কাৰ লগত একেলগে ফোনত কথা পাতিছিল? ব্যৱসায়ী লেনদেনত আজি ইফাল সিফাল হোৱাৰ কাৰণে তাৰ খবৰ ল'বলৈ আহি আজি ৰাস্তা উদ্বোধন কৰিছে। মানুহে কি বুজি পোৱা নাই? সকলো কথা বুজি আছে, সময়লৈ অপেক্ষা কৰক। বোধহয় তেওঁলোকে ঠানঠিক লগাইছে, গম পাইছে যে এটা বছৰত তেওঁলোকৰ চাকৰি বাকৰি যাব, গভৰ্ণমেণ্ট যে ভাঙিব। সেইকাৰণে ব্যৱসায় পাতিবিলাক অলপ চেনেলাইজ কৰিবৰ কাৰণে ইয়ালৈ অহা বুলি মই ভাবিছোঁ। আৰু এটা সুধিম, আজি যে ভাদ মাহত নাম কীৰ্তনৰ পৰা থৈ পেলাই মানুহে আহি পেলাই যে মোক সুধিছে চামগুৰিত আপুনি ইয়াত কিয় স্মাৰ্ট মিটাৰ লগাইছে, মানুহে ভাবিছে মই লগাইছোঁ, কাৰণ ইমান দিন মোকেই ইয়াত ভোট দি আছে। তেওঁ কৈছে যে যোৱা মাহত 300 টকা দিছিলে, আজি 15 দিনত 1800 টকা হৈছে। হয়নে নহয়? আপোনালোকে স্মাৰ্ট মিটাৰৰ কাণ্ড কাৰখানাত মদৰ দোকান চুবুৰীয়ে চুবুৰীয়ে খুলি দিছে, স্কুলবিলাক বন্ধ কৰি দিছে। এই ভৰাগুৰি টি গাৰ্ডেনৰ স্কুল, পদুমণি স্কুল, জনজাতি স্কুল বন্ধ কৰি দিছে। আকৌ কৈছে যে আপোনাৰ 100খন স্কুল আজি খুলিব টি গাৰ্ডেনত। কোনবিলাক স্কুল খুলিব? যিবিলাক বন্ধ কৰিলে বেলেগত, ইয়াত আহি খুলিব নে ইণ্টাৰনেশ্যনেল স্কুল খুলিব? গোটেইটো ৰাইজে বুজি পাই গৈছে। সেইকাৰণে গৌৰৱ গগৈৰ যোগেদি এটা ইংগিত দি দিছে। এতিয়া সেইকাৰণে তেওঁ সেইবিলাক কথা কৰিব আৰু বদৰুদ্দিন আজমলক ৰিয়েক্ট কৰাব। দুটাই ভাবিছে যে দুটাই সেইবিলাক কৰি থাকিব আৰু ৰাজপাত খাব। ৰাইজে ভালকে বুজি পাইছে। আজিৰ দিনত মই ইলেকশ্যনৰ আগত সদায় কম প্ৰমাণ হ'ল। ইলেকশ্যনৰ পাছতহে মই জিকিওটো হাৰে। তই হাৰিছিল নে জিকিছিল মোৰ লগত? মই কপি আছো একদম মানুহটো এতিয়া। ইমান দুৰ্বল ভাবিছে, ভাল ফালে ভয় নকৰিলো আৰু এতিয়া
আজমলাই এওঁ কথাটো উত্তৰ দি ল'ব দিয়ক, সেইটো উত্তৰ দি লয় এইটো শেষত ডিব্ৰুৰঞ্জনেও কৈছে আপুনি ভীতিগ্ৰস্ত হৈছে আজিৰ দিনত। কিহৰ ভীতিগ্ৰস্ত? ইলেকশ্যনৰ আগদিনা নহয়, ইলেকশ্যনৰ কাউণ্টিঙৰ ফাৰ্ষ্ট ৰাউণ্ডলৈকে সিহঁত জিকি থাকে। 2001 জিকি আছিল হাৰিলে ৰিজাল্টত, 2006 জিকি আছিল হাৰিলে, 2011 জিকি আছিল হাৰিলে, 2016 জিকি আছিল হাৰিলে, 2021 জিকি আছিল হাৰিলে। এইকেইটা দিন জিকি থাকিব। মানুহে মৰমত ভোট খোজে নে ভয়ত ভোট খোজে? ভয় ভীতি কৰি মানুহে ভোট দিব নেকি? ইযোৰ বোলে মই স্কুল বন্ধ কৰি দিম, তোৰ চাকৰি ট্ৰান্সফাৰ কৰি দিম, তোৰ ফাৰ্মাচী লাইচেঞ্চ মই বন্ধ কৰি দিম, এইবিলাক ৰঙা চকুত ভয় খাব নেকি? ভালকে আহকচোন, এই ইলেকশ্যনটো ডিক্লেয়াৰ কৰিব দিয়ক, তলি উদং হ'ব। তাৰমানে কিহৰ কাৰণে মই ভয় কৰিম? ভয়টো কৰিবলৈ কিহৰ কাৰণে আহিছে? ভয় খুৱাইছে মোক, ভৌকে ভয় খাইছে। মইতো ভৌকে কামুৰিলে ভয় খামেই বলীয়া কুকুৰৰ কাৰণে। বলীয়া কুকুৰ আপোনালোকৰ ভয় নালাগিব জানো? যদি ভৌ কৰি পেলাই মোক কামুৰিবলৈ আহে, তেতিয়া মই ভয়ত কম্পমান নহ'ম। এইকেইটা দিন কম্পমান আছিলোঁ, আজি বেজি চেজি লৈ আহিছোঁ, আজি বেজি লৈ মই প্ৰতিষেধক লৈ আহিছোঁ। এতিয়া বলীয়া কাপোৰে কামুৰিলেও মোৰ একো নহয়। তেওঁলোকে কি কম্পমান ভয়ত মোক ভয় খুৱাইছে। তেওঁলোকে ভোট খুজিব লাগে ভালকৈ, যে আমি স্মাৰ্ট মিটাৰ লগোৱাটো ৰকিবুল হুছেইনে ভুলকৈ কৈছে, ৰকিবুল হুছেইনে যিমান চাকৰি দিছে তাতকৈ আমি বেছি চাকৰি দিছোঁ, সেইটোৱে ক'ব লাগে। মইতো এতিয়া তেওঁলোকৰ শাসন আছে, প্ৰত্যেকটো এই চামগুৰি পঞ্চায়ততে 100তকৈ বেছি চাকৰি দিছোঁ, এটা পঞ্চায়তত কংগ্ৰেছৰ দিনত। দিয়ক, লৈ যাওক ভোট, নহ'লে খালী বাকচ পাব।